প্ৰথমে সকলোকে নাৰী দিৱসৰ বহুত বহুত শুভেচ্ছা। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। টাইটেল থাম্বনেইল চাই গম পাইছে দুটামান কথা ক'ম। আৰু যিহেতু আজি নাৰী দিৱসো হয়, হেপী উমেন্স ডে। আৰু কি ক'ম, বহুত এনেকুৱা বস্তু হৈ থাকে। কিছুমান মানুহো আছে যি এনেকুৱা কাম কৰে, মানে ক'ৰ পৰা আৰম্ভ কৰোঁ মই ভাবি পোৱা নাই। মই বহুত খঙত আছোঁ। তথাপি মই কৈছোঁ, মই এটা ভিডিঅ'ত কৰিছিলোঁ ইনষ্টাগ্ৰামত, আপোনালোকে হয়তো চাইছে। এই নৰ্মেল ছোৱালীতকৈ অলপ বেলেগ কাম এটা কৰিছোঁ। বহুত কিবা একো কৰা নাই, বাট বেলেগ কাম এটা কৰিছোঁ। মই নিজৰ সপোনৰ পিছত দৌৰিছোঁ। মই নিজৰ এটা ব্ৰেণ্ড এষ্টাব্লিছ কৰিছোঁ। মই তেনেকৈ খুব ধুনীয়াকৈ এখন মানে এটা ব্ৰেণ্ড চলাইছোঁ। মই নিজৰ কষ্ট দি নিজে এভৰিথিং কৰি মই আগবাঢ়ি গৈছোঁ। এতিয়া তাতে বেলেগ মানুহৰ কি প্ৰব্লেম হৈছে মই বুজি নাই পোৱা। মানে কেনেকুৱাকৈ কয়, মানে যেনেকৈ চাওক, টিপিকেল ছোৱালী বুলি ক'লে কি হয়, ছোৱালীবিলাক মেক্সিমাম হাউচ ৱাইফ হয়, গিৰিয়েকৰ ইনকামত চলে, গিৰিয়েকৰ কথা মতে উদ্বহ কৰে। মই কোৱা নাই যে মই উদ্বহ নকৰোঁ, কৰিম। যিটো ভেলিড কথা হয়, ময়ো উদ্বহ কৰিম, সকলোৱে কৰিব। আমি হাজবেণ্ডক ৰেচপেক্ট কৰিব লাগে, ডাঙৰসকলক ৰেচপেক্ট কৰিব লাগে, কিন্তু এগৰাকী মহিলাই সমানে ৰেচপেক্ট ডিজাৰ্ভ কৰে। এতিয়া এইটো কথা নহয় যে জাষ্ট বিকজ মই যিটো টিপিকেল ৱাইফৰ নিচিনা নহয়, মোৰ ৱৰ্ক আৱাৰটো বহুত বেছি, মই বহুতখিনি কাম কৰোঁ। মই ঘৰৰ ইমান কাম নকৰোঁ, কাৰণ মোৰ আণ্ডাৰত মই বহুতখিনি ঘৰত ষ্টাফ ৰাখিছোঁ কামখিনি কৰিবৰ কাৰণে। আৰু সেইখিনিৰ কোনো পইচা সমীৰণে পে' নকৰে, মই পে' কৰোঁ। কাৰণ কিয়, সেইখিনি মই মোৰ সুবিধাৰ কাৰণে ৰাখিছোঁ। দে আৰ মাই ষ্টাফ। গতিকে তাৰ কাম নিজৰ গোটেইখিনি কৰি আছে, মই মোৰ কাম কৰিছোঁ। তাত ইয়াত একো প্ৰব্লেম নাই। কিছুমান আছে, অ' মাই গড, মানে মই কি ক'ম, এনেকুৱা কথা লগাই, এনেকুৱা কথা কয়। প্ৰথম কথা মোৰ হাঁহি উঠিছে, কিন্তু মই জানো মোৰ চিডিঅ'টো চাই, গতিকে হয়তো সেইখিনি বস্তু মানে অলপ ইমপ্লাই কৰিব। সেইখিনিয়ে মানে কেনেকুৱা কথা কয়। বিজনেছ কৰা বোৱাৰী যেতিয়া বহুতো মতা মানুহৰ লগত চাগে ফোনত কথা পাতে, বহুত ব'ল্ড, বহুত মডাৰ্ণ, সেন্দুৰ নলয়, এইটো নলয়, সেইটো নলয়। প্ৰথম কথা, মানুহৰ নিজৰ চইচ বুলি এটা কথা থাকে। মই সেন্দুৰ লওঁ নলওঁ সেইটো মই জানো। মই ইয়াত সেন্দুৰ লওঁটো মোৰ কথা, মই যেনেকৈ মৰ্জি মই তেনেকেই ল'ম। আৰু তেনেকৈ মই বহুত মহিলাৰ কথা কৈছোঁ। মানে যেতিয়া আমি পেট্ৰিয়াৰ্কেল মাইণ্ডছেট এটা ভাঙি আমি অলপ বেলেগ হওঁ, মানে আমি যেতিয়া ছাকচেছফুল হওঁ, বা আমি যিটো এটা টিপিকেল কয় ন, মাইকী মানুহ এনেকুৱা হ'ব লাগিব, সেই ফৰ্মুলাটোতকৈ আমি যেতিয়া অলপমান বেলেগ হওঁ, মানুহবিলাক বহুত ট্ৰিগাৰ হয়, মানে ছ'চাইটি আনকমফৰ্টেবল ফিল কৰে। মই কালি সেই কথাটোৱে ইনষ্টাগ্ৰামত কৈছিলোঁ। ছ'চাইটিৰ মানুহে আনকমফৰ্টেবল ফিল কৰে, বিকজ আমাৰ যিটো এটা পেট্ৰিয়াৰ্কেল ছ'চাইটি, তাতে বিচাৰে যে ছোৱালী চুপ হৈ থাকক, যিমান যি হ'লেও আমুক হয় ন, মতা মানুহ হয়, শুনিব লাগিব, যিমান যি হ'লেও এইটো হয় সেইটো, এইখিনি কথা মানে মানি চলিব লাগিব। কিন্তু আপুনি যদি নিজৰ হৈ ষ্টেণ্ড এটা লয়, আপুনি যদি নিজৰ হৈ মাতে, তেতিয়া মানে কাহিনীটো অলপ বেলেগ হৈ যায়। মানে কি হ'ল কথাটো, কোনোবাই মোক ক'লে যে তোমাৰ কথা এনেকে কৈছে নহয়, ইয়াতে বোলে বহুত মতা মানুহ আহে, এইটো আহে, হয় নেকি, এনেকুৱা টাইপৰ মোক কিছুমান কথা মই শুনিছিলোঁ। ঠিক আছে, আৰু মই নিজেতো নিজক জানো। আজি মইতো এনেকুৱা ছোৱালী নহয় যে মই হাজবেণ্ড থকাৰ পিছত বেলেগ ল'ৰাৰ লগত মই চিমলা মানালী ট্ৰিপ কৰি থাকিম, বা ক'ৰবাত গৈ থাকিম, হাজবেণ্ডটোক ঘৰত বেকাৰ বহাই পেলাই, সেইবিধৰতো মই মানুহ নহয়। মই হাজবেণ্ডটোৰ লগতে থাকোঁ, মোৰ হাজবেণ্ডৰ মোৰ কেৰেক্টাৰক লৈ একো প্ৰব্লেম নাই, কাৰো প্ৰব্লেম নাই। কিন্তু বাহিৰা মানুহৰ কি প্ৰব্লেম হ'ব? মই এটা কথা কৈছোঁ যে মানুহৰ যেতিয়া কেৰেক্টাৰত কুৱেশ্যন উঠাই, চাওক এতিয়া যে কৈছে বহুত মতা মানুহ আহে বুটিকত, সেইটোতো কেৰেক্টাৰৰ কথাই আহিল ন। গতিকে মই এবিধ ছোৱালী নহয় যে মই শুনি থাকিম, মোৰ একো গাত নালাগে, মানে অ' মাই গড কৈছে কওক। সেইবিলাক ছোৱালীৰহে গাত নালাগে, যাৰ সঁচাকৈ দুখ আছে, যাৰ প্ৰব্লেম আছে। যদি আপুনি ভাল ছোৱালী হয়, এগৰাকী যদি আপুনি ভাল ফেমিলিৰ পৰা বিলং কৰে, এজনী ভাল ছোৱালী হয়, এইবিলাক কথাই আপোনাক ডিষ্টাৰ্ব দিব। আৰু এইবিলাক কথা আপোনাক বেয়া পায় বা এনেই নকয়, এইবিলাক কয় আপোনাক ডাউন দিবলৈ। বিয়াৰ পিছতে মই 2025 চনত মই বহুতখিনি মোৰ সপোন ফুলফিল কৰিলোঁ। মই ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিলোঁ। মোৰ 25 ইয়াৰ্ছত মই ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিছোঁ। মই বিয়া হৈ আহিছোঁ। বিয়াখনত মোৰ পাপাই বহুতখিনি হেল্প কৰিছে, হয়, কিন্তু ময়ো মোৰ নিজৰ ফালৰ পৰা বহুত টকা দি পেলাই মই বিয়াখনত নিজৰ মানে অৰিহণা দিছোঁ। নিজে ইনকাম কৰোঁ যেতিয়া মই বহুতখিনি নিজৰ ফালৰ পৰা কৈছোঁ। দেন মই ইমান লাখ টকা খৰচ কৰি মই এটা শ্ব'ৰুম খুলিছোঁ, কাৰোৰ পৰা এক ফুটা কৰি হেল্প নোলোৱাকৈ। তাৰপিছত যদি কুৱেশ্যন উঠাই, কাৰ মাথা গৰম নহ'ব আপোনালোকে কওক? গতিকে মই কৈছোঁ অলপ, এতিয়া চাওক, মোৰ নাম এটা আছে যে বহুত মানে তাই বহুত দম থকা ছোৱালী, বহুত বল্ড হয়, যি টি কৈ দিব অলপ। আই ৱান্ট ডেট। মই বিচাৰোঁ মোক দেখি 10টা মানুহে ভয় খাওক। মই বিচাৰোঁ, কাৰণ কেলে জানে, সদায় নাৰী দুৰ্বল বুলি ভাবে যে মহিলা দুৰ্বল হয়, কিনো কথা ক'ব, কিনো কৰিব পাৰিব, একো কৰিব নোৱাৰে, যাক যেনেকৈ মৰ্জি। চাওক, যিবিলাক বেয়া আছে, যিসকল সঁচাকেই চৰিত্ৰ বেয়া বা নিজৰ বেয়া কাম কৰে, সেইবিলাকক যি কৈ থাক না ভাই। আমি ইমান কষ্ট দি কাম কৰি আছো, তো অশান্তি এইবিলাক মানুহে কিয় কৰিব লাগে? মই কেইদিনমান আগত কি কৰিলো, যোনে এইবিলাক কথা কৈছিল মোৰ এগেইনষ্টত, চবকে কনফ্ৰণ্ট কৰি
এনেকুৱা গালি দিছোঁ, ধুই পেলাইছোঁ মই। ধুই পেলোৱাত মানে অভিয়াছলি সমৰণ মোৰ লগত আছিল। সি প্ৰথমতে অকণমান আনকমফৰ্টেবল হৈছিল যে তুমি চবকে কিয় এনেকৈ কনফ্ৰণ্ট কৰিলে। আফটাৰ ডেট সি ৰিয়েলাইজ কৰিলে যে চাওঁ ঠিকে কৰিছা, নিজৰ কাৰণেতো নিজে ষ্টেণ্ড ল'ব লাগিব। মোক সেইখিনি কথা সি ক'লে তেতিয়া। তো মই বোলো অভিয়াছলি এজনী ছোৱালীয়ে যদি সি মোৰ কাৰণে ষ্টেণ্ড সিও লৈছে, মই তাকো লৈ গৈছোঁ। বাট বেলেগে ষ্টেণ্ড লোৱাটো আশা কৰাতকৈ নিজে নিজৰ ষ্টেণ্ড ল'ব লাগে। এনেকুৱা নহয় মই আজি মোৰ হাজবেণ্ডৰ পইচাত চলি থকা নাই, মই মোৰ নিজৰ ইনকাম দি চলি আছোঁ। মই নিজৰ ইনকাম দি মই এভৰিথিং কৰি আছোঁ। এই ধুনীয়াকৈ ঘৰ ডেক'ৰেট কৰা হওক, কিবা ফাৰ্নিচাৰ কিনা হওক, এভৰিথিং মই মোৰ কাৰণে কৰি আছোঁ। গতিকে ইয়াতে যদি কোনোবাই কুৱেশ্যন উঠায়, মই ৰিলেটিভ একো নামানো, চবকে মই মানে বজাই দিম। গতিকে এই এটিটিউডটো মই প্ৰত্যেকজনী ছোৱালীৰ হোৱাটো বিচাৰোঁ। আৰু সৎ পথত থকা নিজৰ কাম কৰি গৈ থাকে, তেতিয়াহে তোমাৰ এই দমখিনি অন কেমেৰা বা ইমান লাখ লাখ মানুহৰ আগত ক'বলৈ দমটো থাকিব। যদি তোমাৰ নিজৰ চৰিত্ৰ বেয়া হয়, নিজে তুমি বেয়া হয়, তেতিয়া তোমাক বেলেগে কিবা ক'লেও তুমি কিন্তু একো মাত মাতিব নোৱাৰা। গতিকে মই আই এম লাইক ডেট। আৰু এই ভিডিঅ'টো ওমেন্স ডে বুলি বনালোঁ। আৰু একচুৱেলি ওমেন্স ডে কালি হয়, মই ভিডিঅ'টো আজি বনাই আছোঁ কাৰণ আপোনালোকে 8 মাৰ্চত যিহেতু চাব ওমেন্স ডে বুলি। গতিকে সেইটোৱে কথা। এতিয়া মই আজি ভ্লগটো ধুনীয়াকৈ আৰম্ভ কৰোঁ ব'লক তেন্তে। অৱশ্যে আজি মোৰ দিনটো বহুতখিনি হেক্টিক হ'ব গৈ আছে, বিকজ মোৰ হাউচমেট নাই। বৰপেটা হ'লেই তাতে গ'ল। গতিকে এভৰিথিং মই নিজে কৰিব লগা হৈছে। আৰু ইভিনিং আকৌ মাহঁতৰ লগত এফালে যাব লগাও আছে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। চাহ একাপ খাইছোঁ। আৰু এটা কথা কওঁ দেই, এই যে সেইদিনা এজন মানুহে যে ফ্ৰড কৰিছিলে, 50,000 টকাৰ কাপোৰযোৰ যে দিছিলোঁ, যে পইচাটো দিয়া নাছিলে, তেখেতে মোক পইচাটো দিলে ফাইনেলি। আৰু কৈছে যে ভুল হৈছে বুলি তেখেতে মানি লৈছে। সেইকাৰণে মই ভাল পাইছোঁ যিহেতু তেওঁ ভুলটো মানি লৈছে। আৰু নাপায় নহয় মানুহক এনেকৈ ঠগিব, হয়নে? আপোনালোককো মই সেইটোৱে কৈছোঁ, মোৰ ভুল আছিল বাৰু। মই বেছি চিম্পেথি দিলোঁ, মই বেছি ইম'চনেলি ল'লোঁ, ভাবিলোঁ হয় চাগে এনেকৈ বিজনেছত নহ'ব। বাকী তেওঁ মোক 50,000 টকা দিলে। গতিকে সেইটোৱে কথা। যিহেতু আপোনালোকে মোক বহুতখিনি কথা কৈছিলে, বহুতখিনি বুজাইছিলে, ভিডিঅ'টো চাই আপোনালোকেও সমানে দুখ পাইছিলে, সেইকাৰণে ভাবিলোঁ ভাল কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। মৰ্ণিং কিবা এটা খাই নিজে বনালোঁ আৰু বইল ভাত, দালি এনেকৈ। এতিয়া ৰিগেলিয়া আহিছোঁ। আৰু প্ৰথম কামটো হ'ল এই বেলগছজোপা এডাল ধূপ জ্বলাওঁ। আৰু ধূপ জ্বলাই ভিতৰতো এডাল ধুনীয়াকৈ ধূপ জ্বলাওঁ। আৰু এইটোৱে মোৰ হেপী প্লেচ। আজি অৱশ্যে বহুত নতুন কালেকশ্যন আহিছে পাটৰ, দেখাম বাৰু। তাৰ আগত ধুনীয়াকৈ ধূপডাল জ্বলাই ল'লোঁ, কাৰণ যিটো ধূপৰ গোন্ধ, সেই গোন্ধটোৱে কিবা এটা পজিটিভিটিটো দিয়ে। আৰু ধূপডাল নজ্বলোৱাকৈ কামবিলাক আৰম্ভ কৰিবলৈ মন নাযায়। ৰিগেলিয়াত আহিলোঁ। ৰিগেলিয়াৰ প্ৰিমিয়াম কালেকশ্যনবিলাক আহি গৈছে। বিহুৰ যিখিনি কালেকশ্যন আছে সেইখিনি আহি গৈছে। আমাৰ কটন কেঁচা পাতটো অলমষ্ট চ'ল্ড আউটে হৈ গ'ল। তথাপিও অলপমান আছে, চাব পাৰে। বহুত বেছি ধুনীয়া। এযোৰ আছে, অৰেঞ্জত আছে, মানে ভেৰাইটি কালাৰত আছে। ইমান বেছি ধুনীয়া, মানে আপোনালোকে পেজটো ফ'ল' কৰিলে চাই থাকিব পাৰিব। খুব মৰম লগা কাপোৰ কেইযোৰ। ঘিচাৰ কাপোৰবিলাকো আহি গৈছে, খুব ধুনীয়া। বিহুৰ মানে পূৰা স্পেচিয়েল। আৰু এইখিনি মই এতিয়া মানে ভিডিঅ' বনাম, সেইকাৰণে ৰেডি কৰি থৈছোঁ। আৰু যে ইমান ধুনীয়া টচৰ কালেকশ্যন আহিছে, কি ক'ম মানে। বহুত প্ৰিমিয়াম টচৰ কালেকশ্যনো আহি গৈছে। ব্লেক টচত আহি গৈছে কেইযোৰমান কাপোৰ, খুব ধুনীয়া, বহুত বেছি প্ৰিমিয়াম। গতিকে আপোনালোকে ৰিগেলিয়া ভিজিট কৰক। আৰু আমাৰ টচৰ কাপোৰৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে আমাৰ টচৰ কাপোৰবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে 5,000। গতিকে 5,000ৰ পৰা পাই যাব পিয়'ৰ টচৰ কাপোৰ। ইমান বেছি ধুনীয়া। লগতে ব্ৰাইডেল কালেকশ্যনো বহুতখিনি আহিছে। মমতা আজি কেঁচা পাটৰ যে কাপোৰ দুযোৰ, এনেই অকণমান দেখুৱাচোন। দুযোৰ কেঁচা পাটৰ নতুন কাপোৰ আহিছে, মই আপোনালোকক দেখাওঁ। চব পাটৰ কালেকশ্যনটোতো দেখাব নোৱাৰি, তথাপিও অলপমান দেখাওঁ। ইয়াতে এৰী ৱৰ্ক আছে কাপোৰযোৰ, ইমান ধুনীয়া গল্ডেন গুণা আৰু এৰী ৱৰ্ক আছে। খুব প্ৰিমিয়াম হয় কাপোৰযোৰ, খুব ধুনীয়া ডিজাইনৰ কাপোৰ হয়। সেইযোৰ অকণমান মেলি দিলে হ'ল, গোটেইযোৰ নালাগে। আৰু এযোৰ আহিছে, এইযোৰ চাওক, এণ্টিক গুণাত কাম আছে, ইমান ধুনীয়া। কেঁচা পাটৰ হয় এইযোৰ, একদম প্ৰিমিয়াম কাপোৰ কেইযোৰ, ভাল লাগিছে। এইবিলাক আহিছে। গতিকে বিয়াৰ কালেকশ্যনো বহুতখিনি আছে। আৰু আমাৰ কাষ্টমাইজ অৰ্ডাৰো বহুতখিনি থাকে। আৰু কেইযোৰমান আহিছে, ইমান ধুনীয়া জাপিৰ ডিজাইনত। মই আপোনালোকক দেখাওঁ ৰ'ব। এইটো চেমি পাট নহয়, এইটো লুধিয়ান পাট বুলি কয়। ইমান ধুনীয়া ৰয়েল ব্লুত আহিছে, একদম ইমান ধুনীয়া। মেলি দিছোঁ অকণমান, পুৰা জাপিৰ ডিজাইন কৰা আছে। গ্লেজটো ইমান ধুনীয়া কাপোৰযোৰৰ, চাব পাৰে। এণ্টিক গুণা দি কাম কৰা আছে, খুব ধুনীয়া। চ' ভেৰাইটি কাপোৰ ইয়াতে পাই যাব, প্ৰিমিয়াম। বিহুৰ কালেকশ্যনো আহি গৈছে। আৰু আমাৰ এক্সপ্ৰেছ ডেলিভাৰী কৰোঁ একদিনতে, যিহেতু পাৰ্চেল ৰিচিভ কৰে। গতিকে একো টেনশ্যনেই নাই। সোনকালে শ্বপিং কৰক। আৰু এইফালে আমাৰ AC লাগি গ'ল, যিহে গৰম, নহ'লে ইয়াত থাকিব নোৱাৰা অৱস্থা এই মাৰ্চ মাহতে। তো সেয়া, এতিয়া জল্দি ভিডিঅ'খিনি কৰি লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এই কেইযোৰ পাটৰ কাপোৰ আহিছে, চাওকচোন, ইমান বেছি ধুনীয়া। এইযোৰ ৰেড কালাৰত আহিছে, ইমান মানে গ্লেজটো কি ধুনীয়া কাপোৰযোৰৰ। এয়া চাওক,
এযোৰ দেন চিলভাৰ গুণত আহিছে এযোৰ দেন এইযোৰ আহিছে এযোৰ ইমান মৰম লগা কালাৰটো এইটো এটা কালাৰত আহিছে এইটো এইযোৰ যে টিল ব্লুত কি এলিগেণ্ট এইযোৰ মাকৰ কাৰণে অৰ্ডাৰ আহিছিল আৰু এইযোৰ চাওকচোন এইযোৰ ব্ৰাইডেল মানে কি ক'ম মানে মই আপোনালোকক অলপমান দেখাই দিছোঁ ডিজাইনটো এইযোৰৰ এয়া চাওক ইমান ধুনীয়া লাগিছে মানে এণ্টিক গুণা আৰু চিলভাৰ গুণা ব্যৱহাৰ কৰিছোঁ বহুত ধুনীয়া কাপোৰযোৰ আৰু এইযোৰ আহিছে কেঁচা পাত ইমান ধুনীয়া কাপোৰযোৰ এইযোৰ একদম পুৰা পিয়'ৰ পাটৰ নিচিনা ন মই কালি চৰচ মেলালৈ গ'লো আজি আকৌ ইহঁতে মোক ধৰি বান্ধি লৈ গৈছে চৰচ মেলালৈকে এয়া মোৰ ফেমিলি এয়া মই এয়া পাপা এয়া আমি যাওঁ কেবত যাওঁ ধুনীয়াকে মানে মইতো কালি দেখালোৱে আপোনালোকক আজি এনেই আৰু অলপমান কিবা যদি শ্বপিং টপিং কৰোঁ দেখাম মই কালি একোৱে নিকিনিলো মানে একো ইভেন্ট বাদ দিব নিবিচাৰে যেনেকে মোক কি বুক ফেয়াৰ বিচাৰিছো বুক ফেয়াৰলৈ যাওঁ বুক ফেয়াৰ লিঅ' এক্সপো একদম মানে চবতে একত এক নম্বৰ লৈ গৈ আছো খৰচ মেলালে গোটেইকেইটা ধুনীয়াকে পাপা আহিবলৈ মনে ঠেলি হেঁচি লৈ আহিছো আকৌ মন নাথাকে মোৰ আকৌ মন বহুত প্ৰব্লেম আৰু মোৰ আকৌ এদিন গিৰিয়েকৰ লগত মিলাব লাগে এদিন ঘৰৰ লগত মিলাব ধেৰ কালি আকৌ মা ডেটত গুচি গ'ল নহয় মাক কালি লৈ যাম বুলি কৈছে মা গ্ৰীণউড ৰিজৰ্টত গ'ল কালি ইহঁত মানে ঘপককে ক'ৰবাত গুচি গুচি যায় দুটা আমি আনিলো এইটো অৱস্থা কৰিলে চাই তই কি অৰ্ডাৰ দিছ পলু আৰু গাহৰি মায়ে কি চামত এই কি কথা মোক ক'ব দেই ময়ো পাম ন ভিডিঅ' এটা দেখাম আমি এতিয়া অৰ্ডাৰ দিলোঁ মায়ে আটাইতকৈ বেয়া পোৱা বস্তুটো পৰ্ক আৰু লেটা কিন্তু খাবলৈ বহুত বেছি টেষ্টি লাগে সেইকাৰণে ভাল লাগে কি হ'ল কি ক'লি মই এখন টেবুলত নাখাওঁ দেই মায়ে অলপ বেছি কয় মানে কিয় এনেকুৱা কৰ মাক মানে ভাল লাগিল চৰচ মেলালৈ আহি আৰু 8 তাৰিখলৈকেহে আছিল বাৰু চৰচ মেলা খতম হ'ল মায়েও তাতে এখন খুব ধুনীয়া জয়পুৰী শাৰী ল'লে কালাৰটো মানে ইমান বেছি ধুনীয়া বহুত প্ৰিমিয়াম আছিলে ডিজাইনটোও ধুনীয়া আছিল মায়ে 4,000 টকা তই বাৰ্গেনিঙত এক নম্বৰ তোৰ নিচিনা কাষ্টমাৰ মই কেতিয়াও নিবিচাৰোঁ মোৰ দোকানত নহয় মাক মানে চবেই দিয়া পইচাবিলাক মায়ে গোটাই এটা সময়ত একদম ভাল বস্তু এটা কিনি পেলাই বেলেগ টেঙৰি আছে আজি আমাৰ হাউচ হেল্প জনী নাই মানে হোলীৰ কাৰণে বৰপেটা গ'ল সেইকাৰণে আজি খানা মই বনাম দিনত বনাইছিলোঁ কিবা কিবি চিম্পলকৈ আৰু ৰাতি যিহেতু অলপমান টাইম পাইছোঁ সেইকাৰণে ভাবিছোঁ আজি কিবা এটা স্পেচিয়েল বনাওঁ মই দেখাম মানে পোলাও বনাম বুলি ভাবিছোঁ পোলাও আৰু চিকেন নৰ্মেল আৰু বহুত বেছি হেভি প্ৰথমতে বাচমতি চাউল তিয়াই থৈ দিছোঁ অলপমান তাৰপিছত চিকেনটো অকণমান দৈ দি মেৰিনেট কৰি থৈ দিছোঁ এইখিনি মোৰ ৰেডি হৈ গ'ল পোলাও আৰু চিকেনৰ কাৰণে দুটা মানুহে এনেকৈ ৰেডি কৰি লৈছে ভিডিঅ'টো মই কৰিলোঁ ডেডিকেটেড মানুহবিলাকৰ এটা খুব ভাল বস্তু যি কামে নকৰে কিয় মানে বহুত ডেডিকেশ্যনৰ লগত কৰে আৰু মই মানে অভাৰঅল ডেডিকেটেড মানুহবিলাকৰ কথা কৈছোঁ আৰু চ' তাই সময় নাপায় বনাবলৈ যিহেতু বহুত ব্যস্ত থাকে কিন্তু যেতিয়া বনাব একদম মন প্ৰাণ লগাই ইউটিউবত চাই হ'লেও খুব ধুনীয়াকৈ বনায় সেই বস্তুটোৱে বহুত ইম্পৰ্টেণ্ট হেল্পাৰগৰাকী নাই সেইকাৰণে মই আজি কি বনাইছোঁ জানা প্ৰথমতে এইটো দেখুৱা এইটো মই মালাই চিকেন বনাই আছোঁ আৰু অন প্ৰচেছ আৰু টাইম লাগিব এইফালে অলপমান বনাইছোঁ এইটো দুটা মানুহ আৰু এইফালে মানে ভেজ পোলাও বনাই আছোঁ নাজানো কি হয় চেষ্টা কৰি আছোঁ আৰু এতিয়া কি হয় বাৰু পিছত গম পাব কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে ডেডিকেশ্যন থকাটো লাইফত বহুত দৰকাৰী এতিয়া তাই ইচ্ছা কৰি এইটো শ্বৰ্টকাট কৰিও বনাব পাৰিলে হয় কিন্তু এইটো বস্তু কালাৰটো দেখি খুব ধুনীয়া লাগিছে গতিকে সেইটোৱে আৰু ভাবিলোঁ দেখাই দিওঁ আপোনালোকক ৰাতিপুৱাটো খুব ভাল লাগিছিলে মই একচুৱেলি বইল বেছি ভাল পাওঁ মই মছলা অলপ
ইমান এটা ভাল নাপাওঁ মই বইল বস্তু খাই বেছি ভাল পাওঁ আৰু ব্ৰইলাৰো মানে মই ড্ৰাই বস্তু ভাল নাপাওঁ অলপমান গ্ৰেভি বা বইল এনেকুৱা বস্তু খাই ভাল লাগে আৰু এতিয়া এই পোলাওটো বনি আছে আই হোপ কি টেষ্টি লুক চিয়ামি দিয়া অল দ্য বেষ্ট থেংক ইউ মই দেখাম ৰিজাল্টটো মানে হোৱাৰ পিছত কাৰণ এতিয়া মানে মোৰ টাইম হোৱা নাই বিকজ মানে সেইদিন যে একেলগতে কৰি আছিলোঁ দুইটা অ'কে ভিডিঅ' কৰিব পৰা নাই মানে ঠিক আছে চলো আৰু ফাইনেলি আজি ইউটিউবৰ পৰা চাই হ'লেও এইকেইটা বনালোঁ ডিছ বহুত বেছি টেষ্টি আছিলে মালাই চিকেন আৰু লগতে বনাইছিলোঁ এয়া ভেজ পোলাও আৰু বহুত বেছি য়াম্মি লাগিল বহুত বেছি ভাল লাগিল আৰু এইকেইদিন অলপমান হেক্টিক হৈছে কিন্তু ভালেই লাগে কুকিংটো এটা থেৰাপিউটিকে হয় আৰু যিহেতু এইকেইদিন অলপ সময় ওলাইছে কামবিলাক ষ্টাফকে বেছিকৈ দিছোঁ গতিকে মই ধুনীয়াকৈ ঘৰৰ কামবিলাকো কৰিছোঁ খানা ইজ ৰেডি এতিয়া আমি চিনেমা চাম আৰু লগত খানা খাম আৰু টেষ্টটো আমাৰ সমীৰণে কৈ দিব আপোনালোকক কেনেকুৱা হৈছে এনে সঁচা কথা ক'বা দেই ক'ত নিমখ মানে ক'ত নিমখ কম বেছি সেইটো ক'বা কাৰণ সেইটোতকৈ বেছি এক্সপেক্টেশ্যন নাই বাৰু ইটছ ভেৰি গুড জেনুইনলি বহুত ভাল লাগিছে এনেকুৱা জানে সঁচাকৈ টেষ্টি হৈছে নিজে খাইছো বহুত টেষ্টি বনাইছা থেংক ইউ একদম পাৰফেক্ট একদম হেৰিত বনোৱাৰ নিচিনা হৈছে হোটেলবিলাকত বনোৱাৰ নিচিনা হৈছে এতিয়া ময়ো খাম আপোনালোকক ক'ম দেই আৰু মই কেভেণ্টাৰ্ছৰ পৰা কিবা এটা খালোঁ মই অৰ্ডাৰ কৰিছোঁ এইটো বুবাটি আৰু এইটো সমীৰণৰ কাৰণে কৰিছোঁ ক'ল্ড কফি কিন্তু সি গৰম হ'লেহে খাব এনেকৈ লেট নাইট মুভি চালোঁ কিবা ড্ৰিংক অৰ্ডাৰ কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো আপোনালোকে ইমান শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ এই মুভিখন আপোনালোকেও চাব নেক্সট লগত লগ পাম দেই বহুত বেছি ভাল লাগিল বাই বাই